অত্যাধিক গৰমত কেনেদৰে নিজকে সুৰক্ষিত ৰাখিব হিটৱেভৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কি কৰিব গৰমৰ দিনত কোল্ড ড্ৰিংকস আৰু ফ্ৰিজৰ পানী খোৱা কিমান সুৰক্ষিত হিটৱেভৰ শিকাৰ হলে নিজকে কিদৰে সুৰক্ষিত ৰাখিব উৎকট গৰমৰ দিনত আপোনাক সুৰক্ষিত ৰাখিবলৈ আমাৰ এক সামান্য প্ৰয়াস গৰমৰ দিনত কিদৰে আপুনি নিজকে সুৰক্ষিত ৰাখিব সেই সন্দৰ্ভত শুনিলো আহক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক দীপজ্যোতি শইকীয়াৰ কিছু মন্তব্য এটা আপনি যে দেখিছে কালি যেটো গৰম পৰিছে অলমোস্ট আপোনাৰ 38-39 ডিগ্ৰী সেলসিয়াস হৈছে আৰু ৰিয়েল ফিলেবলি এটা আছে ফিলস লাইক এটো আপোনাৰ এৰাউণ্ড 40 পাৰ হৈ গৈছে 45 মান গুচি গৈছে মানে কি এনেকুৱা যেতিয়া হেৰি হয় মানে গৰম পৰে এই বতৰত যে আমাৰ ইয়াৰ সিচুৱেশ্যন কেনেকুৱা কেইদিনমান আগলৈকে ঠাণ্ডা পৰি আছিলে হঠাতে বেছি গৰম পৰি গ'ল সেইটো মানে কি হয় আমাৰ মানে আমাৰ যেটো শৰীৰটো মানে সেই টেম্পাৰেচাৰটো অলপমান ৰেগুলেট কৰিলে দিগদাৰ হয় এটা কি হৈছে কালি যেটো গৰম পৰিছে এই গৰমটো তেতিয়া বিশেষকৈ সকলোকে নহয় বিশেষ কিছুমান ব্যক্তি যেনেকৈ ধৰক অকণ বয়সীয়াল মানুহ আছে বা সৰু ল'ৰা ছোৱালী আছে বা এনেকুৱা পেচেণ্ট আছে যেনে প্ৰেছাৰ বা চুগাৰ আছে বা এনেকুৱা মানুহ আছে যি অলপমান মানসিকভাৱে দুৰ্বল যে নিজৰ কেয়াৰ ল'ব নোৱাৰে সেইসকল মানুহৰ বাবে বহুত বেছি দিগদাৰ আৰু এটা গ্ৰুপ আছে যিসকলে মানে ধৰক ডেইলি লেবাৰ কৰে এই ইমান গৰমতো তেওঁলোকে ঠেলা চলাব লগা হয় ৰিক্সা চলাব লগা হয় বা বস্তু কৰি আহিব লগা হয় সেইসকল মানুহৰ কাৰণেও এনেকুৱা গৰমটো বহুত বেছি বেয়া ইয়াৰ মানে কথাটো কি হৈছে আমি এতিয়া প্ৰথমতে গৰম হৈছে আমি গৰম হ'লে কি কৰোঁ মাজে মাজে পানী খাই থাকিব লাগে কাৰণ খুব ঘাম ওলায় ঘাম ওলালে মানুহে পানী খাই থাকিব লাগে আৰু এটা কি হয় বেছিকৈ অকল পানীয়ে নহয় মানে মাজে কি বেছিকৈ ঘামিলে ORS খাব লাগে যিটো বেছিকৈ ঘামিছে ORS খাব পানীটো খাবই কিন্তু লগতে ORS খাব নহ'লে কি হয় ঘামত অকল পানীয়ে নহয় আমাৰ ছডিয়াম পটাছিয়াম এইবোৰ ওলাই যায় তো কি হয় এতিয়া মানুহৰ খাব অকণ যেতিয়া আমি গৰমত খোজ কাঢ়ি দিওঁ বোলে অকণ জোখতকৈ বেছি গৰম পৰিছিলে যেন খোজ কাঢ়িলোঁ তেতিয়া কি মানুহৰ গাটো বিষাব আৰম্ভ কৰে ভৰি বিষাবলৈ আৰম্ভ কৰে গা বিষায় সেইটো মানে কিহৰ কাৰণে হৈছে এইটো মাছল ক্ৰাম্প বুলি কয় মাছল ক্ৰাম্পটো কিহৰ কাৰণে হৈছে ছডিয়াম পটাছিয়াম ইমবেলেঞ্চ হৈছে পানীটো কমিছে ডিহাইড্ৰেশ্যন হৈছে লগতে সল্ট কমি গৈছে ছডিয়াম পটাছিয়াম কমি গৈছে সেইটো নহ'লে কি ক'লে মানুহে বেছি গৰম হ'লে পানী খোৱাৰ লগতে মাজে মাজে ORS খাই থাকিব লাগে ORS কিন্তু সকলোৱে নহয় যদি চুগাৰ আছে তেওঁলোকে আপোনালোকে চাই ল'ব লাগিব যদি চুগাৰ থকা পেচেণ্টে বেছিকৈ ORS খাবলৈ আকৌ চুগাৰ বাঢ়ি যায় কাৰণ চুগাৰ থকা পেচেণ্টৰ কথা কোৱা নাই মই যিসকল নৰ্মেল পেচেণ্ট যাৰ চুগাৰ নাই বা প্ৰেছাৰ তেনেকুৱা নাই তেওঁলোকে গৰমত সদায় পানীৰ লগতে ORSটো খাই থাকিব মানে হাইড্ৰেশ্যনটো মেইনটেইন কৰি থাকিব লাগে দ্বিতীয়তে আৰু এটা কথা হ'ল কিছুমান কাম এতিয়া ধৰি লওক এনেকুৱা ৰ'দত পৰিছে এতিয়া আমি মানে মাজে মাজে আমি পাই থাকোঁ হস্পিটেললৈ আহে গৰমতো মানে কি কৰে বাৰীত গৈ কাম কৰি থাকে কোৰ কটাই লৈ কাম কৰি থাকে হঠাতে এতিয়া খুব প্ৰখৰ ৰ'দ যেতিয়া হয় আৰু 11-12 মানত পটককৈ মূৰ ঘূৰাই পৰি যায় বাৰীতে মানে ভাবে যে হয়তো ষ্ট্ৰকে হৈ গ'ল নেকি ব্ৰেইন ষ্ট্ৰক হ'ল নেকি আচলতে পিছত আমি গৈ দেখোঁ যে চিটি স্কেন কৰোঁ একো নহয় কিহৰ কাৰণে হৈছিলে বেছি গৰম হোৱাৰ কাৰণে ডিহাইড্ৰেশ্যন হৈ পিনি মানুহটো বেহুচ হৈ চিনকপ হ'ল বুলি কয় চিনকপ হিট চিনকপ বুলি কয় সেইটো চিনকপ হৈ যায় মানে কি হয় যেতিয়া বেছি ৰ'দ হয় মানুহৰ গাটো বেছি গৰম হোৱাৰ লগে লগে প্ৰেছাৰটো পটককৈ ফল হৈ যায় ডাউন হৈ যায় প্ৰেছাৰ ডাউন হৈ পিনি ব্ৰেইনত পটককৈ এটা সময়ৰ কাৰণে কি হয় বক্সেন উপজেন হৈ যায় মানুহটো বেহুচ হৈ পৰি যায় তাতে সেইখিনিলৈকে ঠিকে আছে সেইখিনিলৈকে আমি ওচৰত আহিলে আমি চেলাইন দিলোঁ কিবা দিলোঁ পানী খোৱালোঁ ঠিকলৈ হৈ গ'ল কিন্তু তাতকৈ এটা ভীষণ বস্তু এটা আছে সেইটো হৈছে হিট ষ্ট্ৰক সেইটো হৈছে হিট ষ্ট্ৰকটো মানে কেনেকুৱা হয় এতিয়া আমি গৰম উঠিলে কি আমাৰ ঘাম ওলালে কি হয় লাহে লাহে আমাৰ শৰীৰটোৰ পৰা অলপকৈ টেম্পাৰেচাৰটো কমিবলৈ আৰম্ভ কৰে কিন্তু ছাপ'জ বহুত বেছি গৰম হৈছে বোলে আপুনি ইমান ঘামিছে লগতে ড্ৰাই বতাহ এটা মাৰি আছে শুকান বতাহ এটা মাৰি আছে তেতিয়া মানে কি হয় গৰম বেছি হ'লেও মানে ফিল নকৰে এতিয়া যেনেকৈ পথাৰত কাম কৰি আছে একদম প্ৰখৰ ৰ'দত কাম কৰি আছে মানুহক ক'ব যে গৰম লাগিছে বোলে নাই বতাহটো লাগিছে কাৰণে ভাল লাগিছে কিন্তু কি হৈছে ভিতৰে টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে কিন্তু মানুহৰ বডি ইণ্টাৰনেল টেম্পাৰেচাৰ বুলি কয় সেই টেম্পাৰেচাৰটো বাঢ়ি গৈ আছে বাহিৰত ছালত বতাহ লাগিছে কাৰণে ভাল লাগিছে কিন্তু ভিতৰে টেম্পাৰেচাৰটো বাঢ়ি গৈ থাকে এতিয়া মানুহৰ কি হয় সেই টেম্পাৰেচাৰটো যদি 104 ডিগ্ৰী ফাৰেনহাইট মানুহৰ ইজিলি 102 হ'লে আমি জ্বৰ বুলি কওঁ যে 104 মানে হাইপাৰথাৰ্মিয়া যদি 104 ডিগ্ৰী পাৰ হৈ যায় মানুহটোৰ কি হয় লিভাৰ কিডনি ব্ৰেইন এইবোৰত বেছি টেম্পাৰেচাৰ পোৱাৰ লগে লগে মানুহটোৰ সেই অৰ্গেনখিনি লাহে লাহে ডেমেজ হ'বলৈ ষ্টাৰ্ট হৈ যায় এতিয়া কি হয় বিশেষকৈ আমি দেখোঁ এই যিসকলে ধৰক এই ডেইলি লেবাৰ কৰে বা এনেকুৱা গধুৰ কামবোৰ কৰি থাকে কোৰ কটাৰী মৰা কাম বা পথাৰত কৰা কামবোৰ তেওঁলোকৰ কি হয় এটা সময়ত গৈ বডি টেম্পাৰেচাৰ ইমান বাঢ়ি যায় তেওঁলোকৰ গাটো শুকান হৈ যায় মানে ঘাম নোলোৱা হৈ যায় ঘাম নোলোৱা হৈ পিনি তেওঁ কি হয় হঠাতে জেগাতে মূৰ ঘূৰাই পৰি যাব চেঞ্চ নাই আৰু চেঞ্চ নাইকিয়া হৈ গ'ল ওচৰৰ মানুহে দেখি পিনি লৈ আহিব দেখিব যে মানুহটো উৎকট গৰম হৈ আছে হাত লগাব নাই গাত ইমান গৰম হৈ আছে
তেনেকুৱা যদি আপুনি চিটুৱেশ্যন পায় গম পাব যে সেইটো হিটৱেভ হৈছে হিট ষ্ট্ৰ'ক হৈছে যে এনেকুৱা চিটুৱেশ্যন হ'লে কৰিব কি ছাপ'জ কোনোবা মানুহ এজন ফটককৈ গৰমত ঢলি পৰি গ'ল তেতিয়া কি কৰিব আপোনালোকে তেতিয়া কি কৰিব লগালগ তেওঁক কোনোবা যদি গৰম জেগাত আছে ৰ'দত আছে বা ক'ৰবাত জুই ওচৰত আছে পাকঘৰত আছে লগালগ তেওঁ সেই ঠাণ্ডা জেগালৈ লৈ আহিব যেনেকুৱা ঠাণ্ডা জেগা আছে বোলে গছৰ তল আছে গছৰ তললৈ লৈ যাব বোলে ঘৰত ৰুম এটা আছে যিটো ৰুম বাকী ৰুমতকৈ ঠাণ্ডা সেই ৰুমতে লৈ যাব বুলি কাৰোবাৰ ঘৰত যদি এচি আছে সেইটো ঠিকে আছে বোলে এচি ৰুমতে লৈ গ'ল যদি এচি নাই তেতিয়া কি কৰিব গছৰ তলত নিব বা ঠাণ্ডা জেগাতে লৈ যাব ঠাণ্ডা জেগাত লৈ গৈ পিনি যিখন কাপোৰ পিন্ধি আছে কাপোৰখিনি ঢিলা কৰি দিব খুলি দিব আৰু পানী ল'ব কাপোৰখন তিয়াই ঠাণ্ডা পানী গোটেই গাটো মোহাৰিব লাগিব গোটেই গাটো মোহাৰিব লাগিব আৰু এজন যদি আৰু মানুহ আছে তেতিয়া এজনে বেছি হৈ থাকিব লাগিব বিশেষকৈ মূৰটো ছাইডত বেছি থাকিব লাগিব আৰু এটা যদি ছাপ'জ খুব বেছি গৰম উঠিছে ঘৰত বোলে ফ্ৰিজ আছে তেনেকুৱা মানুহ বোলে দেখিলে যে কোনোবা মানুহ মূৰ ঘূৰাই পৰি গ'ল ফ্ৰিজতো আমাৰ ঠাণ্ডা বস্তু থাকে পানী বটল থাকে বা আমাৰ ফ্ৰিজত ফ্ৰ'জেন আইটেমবোৰ থাকে না সেই বস্তুবোৰ কি কৰিব লাগে এই ধৰি লওক এই কাকুলি তলত বা এই ডিঙিখিনি চোৱাত যিবোৰ বস্তু বেছিকৈ ঘাম ওলায় এই জেগাবোৰত লগাই দিব লাগে তেতিয়া লাহে লাহে টেম্পাৰেচাৰটো নামি আহে সেইখিনি যদি আপোনালোকে প্ৰিকশ্যনছ ঘৰতে বা তাতে লৈ আহিব পাৰে তেতিয়া হস্পিটেল অহা টাইমটো পাই যোৱা হয় কাৰণ হিট ষ্ট্ৰ'কটো বহুত মাৰাত্মক বস্তু যদি অলপমানো টাইম দেৰি হয় পেচেণ্ট নাথাকে নাবাচে মৃত্যুমুখত পৰে চ' এইখিনি প্ৰিলিমিনাৰী কথা জানিব লাগে এটাটো হৈছে গৰম উঠিছে পানী খাই থাকক খুব বেছি ঘামিছে লগতে ORS খাই থাকক খুব বেছি বোলে নহয় বোলে মোক ঘাম নোলোৱা হ'ল বেছি গৰম উঠিছে মূৰ চুৰ বিষাইছে এনেকুৱাও হয় এতিয়া গৰমত মূৰ বিষায় মানুহৰ মূৰ বিষায় বা বহুতৰ গেছৰ বমি হয় এইবোৰ চব মানে গৰমৰ চিমটমছ কালিও এনেকুৱা হৈছে বহুত পেচেণ্ট এনেকুৱা আহিছে যে তেওঁলোক এনেই নৰ্মেল বেমাৰ নাই কিন্তু কালি গৰমটোৰ কাৰণে পাছবেলা পালে মূৰৰ বিষ হৈ আছে এইবোৰ চব গৰমৰ চিমটমছ মানে হিট এক্সজশ্যন বুলি কয় এইবোৰ হিট এক্সজশ্যনৰ পিছত হিট চিনকোপ মানে যোনটো মানুহ মূৰ ঘূৰাই পৰি যায় আৰু লাষ্টৰ ষ্টেজ হৈছে হিট ষ্ট্ৰ'ক আৰু আমি দেখিবলৈ পাওঁ যিহেতু যেতিয়া বেছি ঠাণ্ডা মানে বেছি গৰমত ক'ল্ড ড্ৰিংকছ ফ্ৰিজৰ পানী এইটো আচলতে কিমান ছেফ হয় মানে এতিয়া কথা যদি নহয় এতিয়া পানী এইবিলাক বহুতে পানী বুলি ক'লে ক'ল্ড ড্ৰিংকছ খাই দিয়ে বা স্পৰ্টছ ড্ৰিংকছ খাই দিয়ে বা কোনোবাই ক'ল্ড কফি খাই দিয়ে তেনেকুৱা কথা আছে কিন্তু একদম ছেফ যদি হাইড্ৰেশ্যনৰ মানকে মেইনটেইন কৰিছে এইটো হৈছে পানী আৰু ORS এতিয়া কি হয় ক'ল্ড ড্ৰিংকছ খাব পাৰে কিন্তু ক'ল্ড ড্ৰিংকছত হাইড্ৰেশ্যনটো ইমান মেইনটেইন নহয় আৰু কথা কৈছে ক'ল্ড কফি হওক বা ক'ল্ড আইচ টি হওক এই বস্তুবোৰ একদম খাব নালাগে মানে কি হয় তাত কেফেইন লোৱা বস্তু থাকে নহয় কেফেইনটোৱে আৰু টেম্পাৰেচাৰ ৰেগুলেশ্যনত খেলিমেলি কৰি দিয়ে মানে টেম্পাৰেচাৰ খেলিমেলি হৈ যায় কিন্তু হাইড্ৰেশ্যনো নহয় আপুনি বোলে আপুনি এগিলাছ ক'ল্ড কফি খালে বা এগিলাছ আইচ টি খালে আপুনি সিমানখিনি পানী নাপায় আপুনি বৰঞ্চাই কি হ'ব আপোনাৰ গা পৰা পানী কমিবহে পানী কমিহে যাব চ' যদি গৰমত পানী খাবলৈ আছে তেতিয়াহ'লে প্লেইন ৱাটাৰ খাওক নহ'লে যদি নাৰিকলৰ পানী আছে নাৰিকলৰ পানী খাওক তেনেকৈ কিন্তু ক'ল্ড ড্ৰিংকছ বা ক'ল্ড কফি বা তেনেকুৱা ধৰণৰ এইটো স্প্ৰাইট হওক বা তেনেকুৱা হওক বস্তুবোৰ ক'কলা হওক কেফিন জাতীয় বস্তু থকা বস্তুবোৰ সেইবোৰ একদম নাখাব সেইবোৰ যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট NJ Media।